নমস্কাৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে 1 অক্টোবৰৰ পৰা লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে যে 16 আগষ্টৰ পৰা পত্ৰ বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ বাবে আৰু ছাত্ৰীসকলে সেই পত্ৰ সংগ্ৰহ কৰি 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব আৰু 1 অক্টোবৰত ডাইৰেক্ট পোনপটীয়াকৈ বেংক একাউণ্টত জমা হ'ব ছাত্ৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণৰ দিন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত আৰম্ভ হ'ব পত্ৰ বিতৰণ 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত পত্ৰত জমা দিব লাগিব বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰীসকলে আৰু 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব বিনামূলীয়া নামভৰ্তিৰ ধন এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা বিবাহ পাশত আবদ্ধ হোৱা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন যদিহে বিবাহ পাশত আবদ্ধ হয় তেনেহলে নিযুত মইনা আঁচনিৰ ধন লাভ নকৰিব ছাত্ৰীসকলে ৰাজ্যৰ লাখ লাখ যুৱকৰ বাবেও বৃহৎ ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে কম সময়ৰ ভিতৰতে যুৱকৰ বাবে বৃহৎ ঘোষণা কৰিব বুলি উল্লেখ কৰিছে নিযুত মইনা আঁচনি পত্ৰ বিতৰণৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত আৰম্ভ হ'ব পত্ৰ বিতৰণ কাৰ্যসূচী 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত পত্ৰ জমা দিব লাগিব বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰীসকলে আৰু সমান্তৰালভাৱে 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব বিনামূলীয়া নামভৰ্তিৰ ধন এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে সামাজিক মাধ্যমৰ লাইভ যোগে এই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে যদিহে বিবাহ পাশত আবদ্ধ হয় ছাত্ৰীগৰাকীয়ে তেনেহলে নিযুত মইনা আঁচনিৰ ধন লাভ নকৰিব ছাত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ যুৱকৰ বাবেও বৃহৎ ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত আৰম্ভ হ'ব পত্ৰ বিতৰণ কাৰ্যসূচী আৰু ছাত্ৰীসকলে সংগ্ৰহ কৰিব লাগিব পত্ৰ আৰু তাৰ পাছতে ফৰ্ম ফিল আপ কৰি 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণৰ দিন ঘোষণা এনেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব বিনামূলীয়া নামভৰ্তিৰ ধন মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি ঘোষণা কৰা হৈছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পত্ৰ পাব এই পত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত পত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীয়েও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো
মই ভাল খবৰ শুনোৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম আজিলৈ ইমানতে এৰিছো অহা 3 দিন দিল্লীত থাকিম 25 তাৰিখে মই অসমলৈ উভতি যাম এইকেইটা দিন দিল্লীত থাকিলেও অকল অসমৰ সমস্যা লৈ মন্ত্ৰীসকলক সাক্ষাৎ কৰিম সংসদসকলক সাক্ষাৎ কৰিম কেন্দ্ৰীয় বাজেটো আহিব ইয়াৰ মাজতে মই ভাবো যে 25 তাৰিখে অসমলৈ যেতিয়া ঘূৰি যাম 26 তাৰিখেতো চৰাইদেউ মৈদামক লৈ ভাল খবৰটো পামেই আৰু ভাল খবৰ যাতে আপোনালোকক দিব পাৰো বহুত বহুত ধন্যবাদ আকৌ লগ পাম অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পপত্ৰ পাব এই পপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত পপত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীয়েও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম আজিলৈ ইমানতে এৰিছো অহা 3 দিন দিল্লীত থাকিম 25 তাৰিখে মই অসমলৈ উভতি যাম এইকেইটা দিন দিল্লীত থাকিলেও অকল অসমৰ সমস্যা লৈ মন্ত্ৰীসকলক সাক্ষাৎ কৰিম সংসদসকলক সাক্ষাৎ কৰিম কেন্দ্ৰীয় বাজেটো আহিব ইয়াৰ মাজতে মই ভাবো যে 25 তাৰিখে অসমলৈ যেতিয়া ঘূৰি যাম 26 তাৰিখেতো চৰাইদেউ মৈদামক লৈ ভাল খবৰটো পামেই আৰু ভাল খবৰ যাতে আপোনালোকক দিব পাৰো বহুত বহুত ধন্যবাদ আকৌ লগ পাম